সন্মানীয় সভাপতি ডাঙৰীয়াই কোনোবা এটা চেনেলত মোৰ নামটো ঘোষণা কৰিছে। এতিয়ালৈকে মই সভাপতি ডাঙৰীয়াৰ লগত যোগাযোগ কৰিব পৰা নাই। তেওঁ যিহেতু শিৱসাগৰত আছে, বানপীড়িত ৰাইজৰ কাষত আছে, গতিকে আৰু অফিচিয়েলিও মই এতিয়ালৈকে গম পোৱা নাই কি হৈ আছে। গতিকে সভাপতি ডাঙৰীয়াই যাকেই প্ৰাৰ্থিত্ব দিয়ে, এতিয়া মোক দিয়ে বা হাজী আমিনুল ইছলামক দিয়ে বা আব্দুৰ ৰহমান আজমল ডাঙৰীয়াক দিয়ে, আমি অধিক শক্তিশালীভাৱে এইবাৰ নগাঁও লোকসভা নিৰ্বাচনত যাতে এজন ভাল উপযুক্ত প্ৰাৰ্থী পাৰ্লিয়ামেণ্টত পঠাব পাৰোঁ, তাৰ কাৰণে আমি চেষ্টা কৰিম। সভাপতি মই সেইটো সংবাদ মাধ্যমত দেখিলোঁ, কিন্তু মই নিজে যোগাযোগ কৰি পোৱা নাই বা মোৰ লগত এতিয়ালৈকে যিহেতু কথা হোৱা নাই। গতিকে সভাপতি ডাঙৰীয়াই ঘোষণা কৰিছে বুলি গম পাইছোঁ। গতিকে যিহেতু কাক দিব নিদিব সভাপতি ডাঙৰীয়াৰ বিষয়, কিন্তু তথাপি মোৰ নামটো যিহেতু ঘোষণা কৰিছে, গতিকে মই মৌলানা বদৰুদ্দিন আজমল সাহেব আমাৰ পাৰ্টীৰ সন্মানীয় সভাপতি, তেখেতক মই আন্তৰিকভাৱে ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ যে এই অভাজনক যে তেওঁৰ মুখত মোৰ নামটো আহিছে, মোৰ নামটো ঘোষণা কৰিছে, মোক এইবাৰ নগাঁও লোকসভা নিৰ্বাচনত যুঁজিবলৈ মোৰ নামটো কৈছে। গতিকে আনুষ্ঠানিকভাৱে সকলোখিনি যেতিয়া হ'ব, আনুষ্ঠানিকভাৱে যেতিয়া ঘোষণা কৰিব, নিশ্চিতভাৱে আৰু মুকলিকৈ কিছু কথা ক'ব পাৰিম। এতিয়ালৈকে মই কেৱল মাত্ৰ এটা কথাই কৈছোঁ যে মই সভাপতি ডাঙৰীয়াৰ লগত কথা পাতি লওঁ, দলৰ শীৰ্ষ নেতৃত্বৰ লগত মই কথা পাতি লওঁ। দলৰ শীৰ্ষ নেতৃত্বৰ সভাপতি ডাঙৰীয়াই যিধৰণে নিৰ্দেশ দিব, যিধৰণে মোক গাইড কৰিব, মই সেইধৰণে আগবাঢ়ি যাম। এতিয়া কংগ্ৰেছে এবাৰ উপদেশতকৈ আৰ্হি দুটা শব্দ আছে, বাক্য আছে, সেইটো দেখুৱাটো ভাল। তেওঁলোকৰ ক'ত এইবাৰ কংগ্ৰেছৰ পক্ষ নগাঁও লোকসভা আছে, বিজেপিৰ পক্ষত আছে। প্ৰদ্যুৎ বৰদলৈ ক'ত আছে? বিজেপিতহে আছে। গতিকে কংগ্ৰেছৰ দায়ী নহয়। কংগ্ৰেছত যাকেই ভোট দিয়ে তাক বিজেপিত যায়। প্ৰদ্যুৎ বৰদলৈ গ'ল, ভূপেন বৰা গ'ল, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পৰা আৰম্ভ কৰি বাকী গোটেই দেখোন বিজেপিলৈ গুচি কৰি আছে। গতিকে কংগ্ৰেছত ভোট দিয়া মানেই তেওঁলোকে বিজেপিত যোৱা, কংগ্ৰেছত এটা ভোট দিয়া মানে বিজেপিত ভোট দিয়া। গতিকে মই সেইকাৰণে আহ্বান জনাইছোঁ যে কংগ্ৰেছে এইবাৰ অন্ততঃ এটা চিন্তা কৰক যে তেওঁলোকৰ গাত যিটো বিজেপিৰ গোন্ধ লাগি থাকে, বিজেপিলৈ গুচি যায়, এইটো অসমৰ ৰাইজক তেওঁলোকে যে বিজেপি বিৰোধী এইটো ইষ্টাব্লিছ কৰিবৰ কাৰণে এটা সুবৰ্ণ সুযোগ পাইছে। তেওঁলোকে এইবাৰ খালি নিয়াৰ পক্ষত নাথাকি এইবাৰ দিয়াৰ পক্ষত গৈ এওঁদিয়াক দলক সমৰ্থন কৰক, যাতে আমি মিলিজুলি মানে বিজেপিক প্ৰতিহত কৰি আমি এজন বিজেপি বিৰোধী সাংসদ দিল্লীৰ মজিয়ালৈ আমি পঠিয়াব পাৰোঁ আৰু নগাঁওবাসী ৰাইজৰ কথাখিনি, অসমৰ ৰাইজৰ কথাখিনি, সংখ্যালঘু সমাজৰ যিখিনি নৰক যন্ত্ৰণা ভোগাই আছে বিজেপিয়ে, এই কথাখিনি সবলভাৱে পাৰ্লিয়ামেণ্টত উত্থাপন কৰিব পাৰোঁ। এটা দল, কাৰোবাৰ দল এটা এওঁদিয়াপ দল, তাৰ মানে কি প্ৰাৰ্থিত্ব ক'তো দিব নালাগে, খালি কংগ্ৰেছক দি থাকিব লাগিব, কংগ্ৰেছক সমৰ্থন কৰি থাকিব লাগিব, এইটো নেকি? আমি কংগ্ৰেছৰ ঠিকা লৈ থৈছোঁ নেকি? আমাৰ দলে ক'ত প্ৰাৰ্থিত্ব দিব নিদিব দলৰ সিদ্ধান্ত, দলৰ সন্মানীয় সভাপতিৰ সিদ্ধান্ত। এইটো কংগ্ৰেছে কেনেকৈ সিদ্ধান্ত দিব? তেওঁলোকে এবাৰ কওক, তেওঁলোকেতো মানে মই যদি উল্টাকে কওঁ, তেওঁলোকে হয়তো কাৰোবাক জিকাবৰ কাৰণে প্ৰাৰ্থিত্ব দিব বিচাৰিছে। এওঁদিয়াপ দলে বহুত দিন আগতে ঘোষণা কৰিছে আমি নগাঁৱত ইলেকশ্যন খেলিম। তেওঁলোকৰ বুকুত সাহস আছে যদি তেওঁলোকে এবাৰ প্ৰাৰ্থিত্ব নিদিয়কচোন। তেওঁলোকে যদি বিজেপিক সহায় কৰা নাই, তেওঁলোকে প্ৰাৰ্থিত্ব